ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ গণিত পাঠ্যপুথিৰ পাঠ নম্বৰ 14 যোগমাখৰ প্ৰয়োগ এই পাঠটোৰ 175 নম্বৰ পৃষ্ঠাত কেইটামান অংক আছে। আমি এই ভিডিঅ'ত আজি এই অংককেইটা সমাধান কৰিবলৈ চেষ্টা কৰিম। তাতে আখৰে লিখা আমাক কেইটামান সমস্যা দিছে। তাতে কৈছে যে সমস্যাবোৰ পঢ়া আৰু সমাধান কৰা। ব'লা তেন্তে আমি এই 5টা অংক কেনেদৰে সমাধান কৰিব পাৰি সেই কথাটো আমি বুজিবলৈ চেষ্টা কৰোঁ আৰু ইয়াক সমাধান কৰিবলৈ চেষ্টা কৰোঁ। এতিয়া 1 নম্বৰ প্ৰশ্ন আমাক কি সুধিছে যে এটা বস্তাত 40 কিলোগ্ৰাম 500 গ্ৰাম চাউল আছে। 50 কিলোগ্ৰাম চাউল হ'বলৈ আৰু কিমান চাউল সেই বস্তাটোত ভৰাব লাগিব বা দিব লাগিব। তেতিয়াহ'লে আমি এই কথাটো সমাধান কৰিবলৈ চেষ্টা কৰোঁ আহা। এতিয়া আমাক প্ৰথমে ইয়াতে কি দি আছিলে যে বস্তাটোত চাউল আছে। কিমান চাউল আছে? 40 কিলোগ্ৰাম 500 গ্ৰাম। আমি সেইটো লিখি ল'ম ইয়াতে, নহয়নে? তাৰপিছত এতিয়া 50 কিলোগ্ৰাম চাউল হ'বলৈ হ'লে আৰু কিমান চাউল দিব লাগিব বা ভৰাব লাগিব, আমি সেই কথাটো কেনেকৈ উলিয়াম? সেই কথাটো আমি কেনেকৈ উলিয়াম যে 50 কিলোগ্ৰাম চাউল হ'বলৈ আৰু চাউল লাগিব, এই কথাটো আমি কি কৰিব লাগিব? 50 কিলোগ্ৰামৰ পৰা যদি আমি 40 কিলোগ্ৰাম 500 গ্ৰাম বিয়োগ কৰি দিওঁ তেতিয়াহ'লে উত্তৰটো ওলাই যাব। বুজি পাইছানে কথাটো? আমি বিয়োগ কৰি চাওঁ কেনেকৈ বিয়োগ কৰিব লাগিব। এতিয়া আমি কি পাতিলো? 50 কিলোগ্ৰাম এই শূন্য কেইটা আমি পাতি লৈছো। কিয় পাতি ললো জানানে? এই 40 কিলোগ্ৰাম ইয়াৰ লগত কি আছিলে? 500 গ্ৰাম এটা আছিলে। গতিকে আমি কি কৰিছো? বিয়োগ কৰিবৰ সুবিধাৰ্থে আমি ইয়াতে শূন্য তিনিটা পাতি লৈছো, কিয়নো এই 500 গ্ৰামটো আমাৰ তিনিটা সংখ্যা আছিল। এতিয়া আমি তলত কি পাতিম? 40 কিলোগ্ৰাম 500 গ্ৰাম পাতিম আৰু ইয়াক বিয়োগ কৰিবলৈ চেষ্টা কৰিম। গতিকে ইয়াক বিয়োগ কৰাটো তিনিয়ে সহজ। এতিয়া যদি আমি 50 কিলোগ্ৰামৰ পৰা 40 কিলোগ্ৰাম 500 গ্ৰাম বিয়োগ কৰোঁ তেতিয়াহ'লে আমি কিমান পাম? 9 কিলোগ্ৰাম 500 গ্ৰাম পাম। গতিকে আমাৰ আনসাৰটো কি হ'ব যে 50 কিলোগ্ৰাম হ'বলৈ হ'লে আৰু কিমান চাউল ভৰাব লাগিব? 9 কিলোগ্ৰাম 500 গ্ৰাম ভৰাই দিব লাগিব। ঠিক আছে? গতিকে এইটো তিনিয়ে সহজ আছিল। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ ব'লা। 2 নম্বৰতে আমাক কি সুধিছে যে এখন চাহৰ দোকানৰ কথা কৈছে। ইয়াতে চিলিণ্ডাৰ কিমান লাগে বুলি কৈছে? 2টা লাগে আৰু প্ৰতিটো চিলিণ্ডাৰৰ ওজন কৈছে 14.2 কিলোগ্ৰাম। গতিকে মাহটোত কিমান গেছৰ প্ৰয়োজন হ'ব দোকানখনত সেই কথাটো আমাক সুধিছে। কথাটো বুজি পাইছানে? যে এটা চিলিণ্ডাৰৰ ওজন কৈছে 14.2 কিলোগ্ৰাম আৰু দোকানখনত মাহটোত চিলিণ্ডাৰ লাগে 2টা। তেতিয়াহ'লে দোকানখনত মুঠতে কিমান গেছৰ প্ৰয়োজন হ'ব সেই কথাটো আমাক সুধিছে। ব'লা আমি কৰিবলৈ চেষ্টা কৰোঁ। আমি প্ৰথমে লিখিম যে এটা গেছ চিলিণ্ডাৰৰ ওজন কিমান? এটা গেছ চিলিণ্ডাৰৰ ওজন 14.2 কিলোগ্ৰাম। গতিকে আমি সেই কথাটো এইখিনিতে লিখি লৈছো। ঠিক আছে? আৰু দোকানখনত চিলিণ্ডাৰ লাগে কিমান? এমাহত দোকানখনত চিলিণ্ডাৰৰ প্ৰয়োজন হয় কেইটা? ইয়াতে দিছে আমাক 2টা। গতিকে আমি এইখিনি কি লিখিম? 2টা লিখিম, নহয়নে? এতিয়া মাহটোত মুঠতে কিমান গেছৰ প্ৰয়োজন হয় সেই কথাটো উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব জানানে? এই চিলিণ্ডাৰৰ যিটো ওজন, এটা চিলিণ্ডাৰৰ ওজন কিমান? 14.2 আৰু ইয়াক 2ৰে যদি আমি পূৰণ কৰি দিওঁ আমাৰ আনসাৰটো আমি পাই যাম। গতিকে আমি কি কৰিব লাগিব? 14.2 কিলোগ্ৰাম পূৰণ 2। 2টো কিয় লিখিছো? কাৰণ গেছ চিলিণ্ডাৰৰ প্ৰয়োজন হয় 2টা আৰু এটা গেছ চিলিণ্ডাৰৰ ওজন হৈছে 14.2 কিলোগ্ৰাম। গতিকে পূৰণ কৰি দিম আৰু পূৰণ কৰি দিলে আমি কিমান পাম? 28.4 কিলোগ্ৰাম, যিটো আমাৰ উত্তৰ, এই প্ৰশ্নটোৰ উত্তৰ। তেতিয়াহ'লে দোকানখনত মাহটোত কিমান গেছৰ প্ৰয়োজন হ'ব? আমি কিমান পালো? 28.4 কিলোগ্ৰাম। ঠিক আছে? এতিয়া আমি 3 নম্বৰটো কুৱেশ্যন চাওঁ ব'লা। এতিয়া চোৱা, ইয়াতে কি ক'লে? প্ৰতিপে 4টা আপেল বিচৰাত দোকানীয়ে তোলাচনীখনেৰে এফালে 1 কিলোগ্ৰামৰ দগা এটা দিলে। ঠিক আছে? আৰু আনফালে 4টা আপেল দিয়াৰ পাছত তোলাচনীখন সমতুল কৰিবলৈ আপেলৰ লগত 100 গ্ৰামৰ এটা আৰু 50 গ্ৰামৰ এটা দগা দিলে। এতিয়া প্ৰতিপে কিনা আপেল 4টা মুঠ ওজন কিমান হ'ল? বুজি পাইছেনে কথাটো? এতিয়া আমি এইটো কেনেকে কৰিম? আমাক ইয়াতে কি কৈছে যে তোলাচনীখনৰ এফালে দগা দিলে কিমান? এফালে দগা দিছে 1 কিলোগ্ৰাম। এইটো ইয়াতে দিয়া আছে 1 কিলোগ্ৰাম। আমি লিখি লওঁ 1 কিলোগ্ৰাম ইয়াতে। তাৰপিছত এতিয়া চোৱা, যিহেতু বাকীকেইটা দগাৰ ওজন গ্ৰামত দিয়া আছে, গতিকে আমি ইয়াক গ্ৰামলৈ নি ল'ব লাগিব। তেতিয়া আমি অংকটো কৰিব পাৰিম। তেতিয়া আমি 1000 গ্ৰাম, আৰু আমি জানো 1 কিলোগ্ৰামত কিমান গ্ৰাম থাকে? 1000 গ্ৰাম থাকে। গতিকে আমি এইটো গ্ৰামলৈ নি ল'লো আৰু বাকীখিনি আমি কি কৰিম? এতিয়া তোলাচনীখনৰ আনফালে দিলে কিমান, কি বস্তু দিলে? যে প্ৰথমে 4টা আপেল দিলে। এফালেতো 1 কিলোগ্ৰাম দগা উঠাই দিছে আৰু আনফালে কি দিলে? প্ৰথমে 4টা আপেল দিলে। 4টা আপেল দিয়াৰ পাছত কি কৰিলে? 100 গ্ৰামৰ দগা এটা দিলে।
100 গ্ৰামৰ দগা এটা দিলে আমি লিখিছো আৰু লগতে কিমান কৈছে 50 গ্ৰামৰ দগা এটা দিছে গতিকে আমি এখিনি 50 গ্ৰাম লিখিব লাগিব নহয় জানো এতিয়া আমি কি কৰিম 4টা আপেল আৰু এই 100 গ্ৰামৰ লগত 50 গ্ৰাম যদি আমি যোগ কৰো তেতিয়া আমাৰ কিমান হ'ব 150 গ্ৰাম হ'ব গতিকে এইখিনি তোলাচনী খনৰ আনফালে দিলে এতিয়া আমি কি উলিয়াব লাগে যে আপেল 4টাৰ ওজন উলিয়াব লাগে গতিকে এই আপেল 4টাৰ ওজন উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব আমি এই 1000 গ্ৰামৰ পৰা এই 150 গ্ৰাম বিয়োগ কৰি দিব লাগিব তেতিয়া আপেল 4টাৰ ওজন ওলাই যাব তেতিয়া আমি কি কৰিব লাগিব 1000 গ্ৰামৰ পৰা আমি কিমান বিয়োগ কৰিম 150 গ্ৰাম আৰু 1000 গ্ৰামৰ পৰা যদি আমি 150 গ্ৰাম বিয়োগ কৰো তেতিয়াহলে আমি কিমান পাম 850 গ্ৰাম পাম ঠিক আছে এটোৱে আমাৰ উত্তৰ ওকে তিনি উজু আছিল তাৰ পিছত নেক্সট 4 নম্বৰ কোৱেশ্চনটো কি আছে আমি চাবলা এতিয়া 4 নম্বৰ কোৱেশ্চনত আমাক কি কৈছে যে 4 কিলোগ্ৰাম বুন্দিয়াক 4 কিলোগ্ৰাম বুন্দিয়াক 250 গ্ৰাম কৈ পেকেট কৰিলে কিমানটা পেকেট হ'ব বুজি পাইছানে তেতিয়ালে আমাক প্ৰশ্নটো দিছে কি যে মুঠ বুন্দিয়া কিমান 4 কিলোগ্ৰাম মুঠ বুন্দিয়া কিমান 4 কিলোগ্ৰাম হে প্ৰশ্নটো দিয়া আছে আমাৰ আমি 4 কিলোগ্ৰাম লিখিলো এতিয়া কি কৰিব লাগিব চোৱা ইয়াত 250 গ্ৰাম এখিনি আছে গ্ৰাম কিন্তু এইখিনিত আছে কিলোগ্ৰাম গতিকে আমি অংকটো কৰিবৰ কাৰণে আমি কি কৰিব লাগিব এই 4 কিলোগ্ৰামক আমি গ্ৰামলৈ নি লব লাগিব আৰু কিলোগ্ৰামক গ্ৰামলৈ কেনেকৈ নিব পাৰি এই কথা তোমালোকে নিশ্চয় জানা আমি 4ক যদি 1000 গ্ৰামেৰে আমি যদি পূৰণ কৰি দিওঁ তেতিয়াহলে আমাৰ কিমান হ'ব 4000 গ্ৰাম হ'ব অৰ্থাৎ এই 4 কিলোগ্ৰামক যদি আমি গ্ৰামলৈ নিও তেতিয়াহলে 4000 গ্ৰাম হ'ব নেক্সট কি কলে যে প্ৰতিটো পেকেটত থকা বুন্দিয়াৰ পৰিমাণ কিমান 250 গ্ৰাম গতিকে প্ৰতিটো পেকেটত থকা বুন্দিয়াৰ পৰিমাণ হ'ব 250 গ্ৰাম তেতিয়া আমাক খুদিছে যে প্ৰতিটো পেকেটত যদি 250 গ্ৰাম বুন্দিয়া দিও তেতিয়ালে কিমানটা পেকেট কৰিব পাৰিম আমি গতিকে পেকেট কিমান হ'ব সেই কথাটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব এই 4000 গ্ৰামক 250 গ্ৰামেৰে কৰিব লাগিব হৰণ কি কৰিব লাগিব হৰণ কৰিব লাগিব আৰু আমি ইয়াক যদি হৰণ কৰো তেতিয়ালে আমি কি কৰিম চোৱা এফালে এটো আমি শূন্য শূন্য এফালে কাটা দিব পাৰিম তাৰ লাষ্টত আমাৰ বাচিলে কিমান 400 তলত হল 25 আৰু যদি আমি ইয়াক ধৰা এফালে আমি ৰাফলি হৰণ কৰি চাও তেতিয়ালে কি হ'ব এফালে আমি এবাৰ দিব পাৰিম 25 হল তাৰ পিছত এতিয়া আমি ইয়াক বিয়োগ কৰিম এটো ধাৰ কৰিলো 10 ৰ 5 গল থাকিল 5 আৰু এফালে থাকিলে 3 এফালে থাকিলে 3 ৰ 2 গল থাকিল 1 আৰু এই যেটো 0 আমি কি কৰিম এফালেটো নমাই আনিম এতিয়া 25 এৰ আমি 150 হৰণ দিবলৈ চেষ্টা কৰিব লাগে আৰু যদি আমি ইয়াতে 6 বাৰ দিও তেতিয়ালে ইয়াতে আমি কিমান পাম 150 পাম বুজি পাইছানে কথাটো 150 পাম তেতিয়ালে আমি আনসাৰ কিমান পালো তেতিয়ালে আমি পালো আনসাৰ 16 অৰ্থাৎ 25 এৰে 400 যদি আমি হৰণ কৰো তেতিয়ালে আমি পাম 16 আৰু এইটোৱে হৈছে আমাৰ উত্তৰ তাৰমানে মুঠ পেকেট কিমান হ'ব মুঠ পেকেট হ'ব 16টা বুজি পাইছানে কথাটো মুঠ পেকেট হ'ব 16টা গতিকে আমি অংকটো কেনেকৈ কৰিলো নিশ্চয় তোমালোকে বুজি পালা দৰকাৰ হলে তোমালোকে এই হৰণটো সাইডতে পাতি থৈ দিব পাৰা অলৰাইট নেক্সট কি আছে চাবলা এতিয়া এখিনতে আমাক কৈছে যে জুৱেল নামৰ লৰাটাই কি কৰিলে এবাৰ পাচলি কিনিবলৈ গল দোকানীৰ ওচৰলৈ 10 টকাৰ লেচৰা মাহ বিচাৰিলে কিন্তু দোকানীয়ে কলে যে 10 টকা 300 গ্ৰাম পাবা কিন্তু দোকানীজনৰ ওচৰত আকৌ হেদান কি হল 500 গ্ৰাম আৰু 200 গ্ৰামৰহে দগা আছে কিন্তু তেওঁ জুখি দিব লাগে 300 গ্ৰাম লেচেৰা মাহ তেতিয়া সুধিছে যে এতিয়া দোকানীজনে জুৱেলক 300 গ্ৰামৰ লেচেৰা মাহ কেনেকৈ জুখি দিব তুমি বুজি পাইছানে এতিয়া হেতু কেনেকৈ কৰিব এতিয়া দোকানীজনৰ ওচৰত আছে কিমান ধৰি লৈছো তেওঁ এফালে 500 গ্ৰামৰ এটা দগা উঠাই দিও বুজি পালানে এফালে ধৰিলো তেওঁ 500 গ্ৰামৰ দগা এটা উঠাই দিলে আৰু ইফালে কি কৰিলে যেহেতু তেওঁৰ ওচৰত 300 গ্ৰামৰ দগা নাই তেতিয়াহলে তেওঁ কি কৰিব প্ৰথমে এফালে 200 গ্ৰামৰ দগাটো উঠাই দিব হয়নে নহয় 200 গ্ৰামৰ দগাটো উঠাই দিব আৰু লগত বাকিখিনি কি কৰিব লেচেৰা মাহ দি দিব বাকিখিনি লেচেৰা মাহ দি দিব ইমানখিনি দিব যিমানখিনি লেকে এই পাল্লাখন সমতুল হয় মানে সমান হয় গতিকে 200 গ্ৰামৰ দগাটো এফালে থাকিব আৰু বাকিখিনি লেচেৰা মাহ আৰু যিমান লেচেৰা মাহ উঠিব ইমানখিনি কিমান হ'ব 300 গ্ৰামৰ পৰিমাণ হ'ব কিয়নো এফালে 500 গ্ৰামৰ দগা আছে গতিকে 200 লগত 300 মিলালে 500 গ্ৰাম নহব জানো
তেতিয়া আমি এই অংকটো কৰিবলৈ চেষ্টা কৰো আহা এতিয়া আমি কেনেকৈ কৰিম ইয়াক যে সমাধান দোকানীজনে এফালে কি উঠাব 500 গ্ৰামৰ দৰকাৰটো দিব এই মাত্ৰ তোমালোকক মই দেখাইছো 500 গ্ৰামৰ দৰকাৰটো দিব আৰু আনফালে কি কৰিব আনফালে তেওঁ 200 গ্ৰামৰ দৰকাৰটো দি 200 গ্ৰামৰ দৰকাৰটো দিব লগত কি দিব বাকিখিনি তেওঁ লেচেৰা মাহ দিব লাগিব বাকিখিনি কি কৰিব লেচেৰা মাহ দিব বাকিখিনি লেচেৰা মাহ দিব আৰু দি পাল্লাখন কি কৰিব সমতুল কৰিব দ্যাট মিন্স সমান কৰিব আৰু সমান কৰি 300 গ্ৰামৰ লেচেৰা মাহ জুখি দিব বুজি পাইছা এই ধৰণে তেওঁ বুদ্ধি কৰি যেহেতু তেওঁৰ ওচৰত কি হৈছিল 300 গ্ৰামৰ দগা নাছিল বুজি পাইছানে কথাটো তেওঁৰ ওচৰত আছিল 500 গ্ৰামৰ দগা আৰু 200 গ্ৰামৰ দগা আৰু তেওঁ লেচেৰা মাহ জুখিব লাগিছিল 300 গ্ৰাম গতিকে এইটো বুদ্ধি কৰি তেওঁ লেচেৰা মাহ অতি সহজে জুখি দিব পাৰিব ঠিক আছে তেতিয়া হলে আজি আমি এই ভিডিঅটোত আমি পাঁচটা কুৱেশ্যন আমি সলভ কৰিলো আশা কৰিছো কেনেকৈ এই প্ৰশ্নকেইটা উত্তৰ সলভ কৰিলো তোমালোকে বুজি পাইছা তোমালোকৰ বছৰীয়া পৰীক্ষা যেহেতু আহি আছে গতিকে এই প্ৰশ্নকেইটাও তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা ইয়াৰে মাজৰ পৰা যিকোনো এটা বা দুটা কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহি যাব পাৰে তেতিয়াহ'লে আজি ভিডিঅ'টো এইখিনিতে সামৰিছো থেংক ইউ